হয় নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। উদ্দেশ্য বিশেষ একো নাই, সমাজৰ কাৰণে কিবা এটা কৰা, নৱপ্ৰজন্মৰ কাৰণে কৰা। আপোনালোকে দেখা পাইছে মাজে সময়ে কিবা কিবি চেষ্টা এটা কৰোঁ যে কেতিয়াবা খেল ধেমালিৰ যোগেদি হওক, কেতিয়াবা ধৰক কোনোবা ষ্টুডেণ্টক বেলেগ জেগাত পঢ়াবলৈ পঠাবলৈ হওক, সেইটোত এটা আত্মসন্তুষ্টি পাওঁ আৰু কি, সমাজৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে অৰূপনাথ ফাউণ্ডেশ্যনৰ যোগেদি আমি এটা 15 দিনীয়া ইয়াতে মেগা কোচিং কেম্প এটা দিছোঁ। সেই কোচিং কেম্পত বিভিন্ন জেগাৰ পৰা দিল্লী, কলকাতা, ৰাজস্থান, শ্বিলং, ছিকিম, গুৱাহাটী, সেই সকলো জেগাৰ পৰা আমাৰ ফেকাল্টিসকল আহিছে। কাৰণ চাওক, এতিয়া বেলেগ যুগ, আগৰ যুগ নাই। এতিয়া যোনে মেধা, যোনে ইণ্টাৰভিউ ভাল কৰিছে তেওঁ চাকৰি পাব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো হৈছে পৰিৱৰ্তন, সেইকাৰণে সেই পৰিৱৰ্তনৰ ওপৰত চেষ্টা কৰি আমিও কিবা এটা প্ৰয়াস কৰিছোঁ যে এই অঞ্চলৰ আমাৰ নৱপ্ৰজন্ম, আমাৰ যুৱক যুৱতীসকলক কিছু এটা দিয়াৰ প্ৰয়াস কৰিছোঁ যে তেওঁলোকে ইয়াতে একচুৱেলি সাধাৰণতে 11 দিনত একো নহয়, কিন্তু এটা চেষ্টা কৰিছোঁ। আৰু আজিৰ পৰা আৰম্ভ কৰিছোঁ। যি সঁহাৰি দেখিছোঁ, আমি 700 কেপাচিটি ৰাখিছিলোঁ, কিন্তু এতিয়া যিটো সঁহাৰো দেখিছোঁ, মানে ভয় লাগিছে আমি জাগা দিব নোৱাৰিম, কাৰণ আমাৰ ইয়াতে অডিটৰিয়াম নাই। এই প্ৰচেষ্টাত আৰু আপোনালোকৰ যোগেদি সহায় সহযোগিতা বিচাৰিছোঁ যেন এই মেগা কোচিং কেম্পটো যাতে আমাৰ সুকলমে পাৰ হয় আৰু কি। আজিলৈকে আপোনালোকৰ ইয়াত কিমানজন ষ্টুডেণ্টে হেৰি কৰিছে? অলৰেডি 700 আমাৰ ইয়াতে মানে ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু কি, কিন্তু ভয় লাগিছে যেন আৰু বেছি হৈ যাব যেন লাগি আছে। কিন্তু আমাৰ ইয়াতে কোনো আন্তঃগাঁথনি নাই, কিন্তু নিজাববীয়াকৈ এটা চেষ্টা চলাইছোঁ। আৰু অনাগত দিনত যদি এইটোত ছাকচেছ হয়, অনাগত দিনত মানে এইটো প্ৰত্যেকবাৰতে প্ৰত্যেক বছৰতে ৰাখিম বুলি ভাবিছোঁ আৰু কি। আৰু এইটো এই বস্তুটোত তাৰমানে কি এটা আত্মসন্তুষ্টি পাব, বিশেষ একো আৰু কোনো উদ্দেশ্য নাই ইয়াতে।